ভোট জলকীয়া কাটি আছে আচাৰৰ কাৰণে আচাৰ মানে কাটি আছে দোকানৰ কাম এইবিলাক আছে কৰিলে এইফালে পিঁয়াজ কাটিছে এইফালে এটা বনাই জলকীয়া আচাৰ বনাব ভোট জলকীয়া আচাৰ আমাৰ ঘৰত লাগে ন বছৰটো আচাৰ লাগে আচাৰ নহ'লে নহয়ে জলকীয়া আচাৰ বেলেগ আচাৰ বেছি নাখায় জলকীয়া আচাৰে খায় চবে আমাৰ টেঙাটো নাখায় বেছি আমাৰ জলকীয়াটোৱে মেইন হয় জ্বলাই থৈ দিব তিল খাই আছে এয়া ভাতৰ যোগাৰ এয়া গাহৰি মাংস আৰু দাইল এইফালে লেচেৰা আৰু গাহৰি মাংস ভাজি এইফালে শুকান মাছ বেঙেনা আৰু আলু পিটিকা পুৰা একদম পুৰা পিঁয়াজ জলকীয়া ধনিয়া দি আচাৰ খাবা ৰ'বা আমার ধনু আইছে আমি কত আহিছো মানুহ চাবলে ন মানুহ চাম পাৰ্ক চাম বহুত মানুহ দেই কিন্তু বহুত ধুনীয়া লাগিছে পৰিৱেশটো দেখা মানুহ বাহিৰত আহি গৈছো আমি আহি গ'লো এয়া পাৰ্কত বহুত মানুহ বহুত ধুনীয়া পৰিৱেশ একদম সঁচাকৈ একদম আমাৰ মানে অসমত বা আমাৰ গুৱাহাটীত এনেকুৱা নিচিনা লগাই দেখুৱা যে বাহিৰত আছো বহুত ধুনীয়া ধুনীয়া বস্তু বনালে কিন্তু ন এডোখৰ কেনেকুৱা ওচৰত তুমি আগত আহিছিলা নি আজি বহুত মানুহ কিন্তু ন ভাল লাগিছে ন চিনেৰী সুপাৰ বছ আৰু সাগৰৰ নীলামণি আৰু ভাল লাগিছে তুমি যে ফটো আহিছা ভাল লাগিছে ন ইমান ধুনীয়া বনাইছে বৰ ধুনীয়া কিন্তু দেই মানুহ দেখিছে ন অজস্ৰ মানুহ আৰু বোলে মই শুনিছোঁ আৰু এপ্ৰিললৈকে টিকেটো পইচাও নালাগে হয়তো পিছত কথা গম নাপাওঁ কিন্তু কথাটো শুনিছোঁ তেনেকৈ সেইটো কাৰণেও হয়তো আৰু মানুহ বেছি হৈ আছে আমিও সেইটো বাচলি আৰু ইমান মানে কি খাইছে ন পানীয়ে খাইছে আৰু হা তাই সেইটো লৈ আনিব পাৰিলে খোৱাটো পাৰ্কৰ পৰা ওলাই এতিয়া ভাবিছোঁ অকণমান এনে পেট পূজা কৰি লওঁ সৰু বাবুৰে এইটো ফ্ৰাই ম'ম' ডাঙৰ ল'ৰাটো বেচা বহুত দিনৰ মূৰত এদিনৰ কাৰণে আউটিঙত আহি গ'ল ন দেখা নিশান দাদাই অকণমান উলিয়াই আনিলোঁ তাক এই অকণমান পাৰ্কতো দেখুৱালোঁ অকণমান কিবা এটা খাবলৈও দিছোঁ এই আমিৰৰ চাইছোঁ দেই এতিয়া ইয়াৰ পৰা খালোঁ আজি আবেলিটো বৰ ধুনীয়াকৈ গ'ল ৰাতিপুৱা ভাগত ইটো আৰু শাকমাহতো আহিলে চবে লগে ভাগে ভাতকেইটা খালোঁ তাৰপিছত এনেকৈ ওলাই আহিলোঁ এইখিনি উজান বজাৰ এইখিনি এৰিয়াত খুব বেছি এনেকুৱা ফাষ্টফুডবিলাকৰ দোকান আছে খাবলৈও ভাল টেষ্টি আমিও খালোঁ আৰু অলপ অলপ ফেঞ্চি ফুৰি চাকি ঘৰ আহি পালোঁ আৰু ঘৰ আহি পোৱাৰ পিছত বাহিৰত আৰু বিশেষ নাখালোঁ সেয়াই যি অকণমান ম'ম' চম' এনেকৈ অকণমান খালোঁ খাই তাৰপিছত এইফালে এয়া ছাগলী মাংস ল'লোঁ সেয়া আমিন গাঁৱত আৰু এইফালে চবেই ছাগলী যিহেতু নাখায় সেইকাৰণে এয়া চিকেন ব্ৰইলাৰ মাংস
আৰু আমাৰ বাচ্চাকেইটা ছাগলী নাখায়, লোকেল চিকেনতকৈ মানে ব্ৰইলাৰ চিকেনটোৱে বেছি ভাল পায়। তো ব্ৰইলাৰ চিকেন এইফালে আৰু এইফালে মই দাইল বহাই থৈছোঁ। দাইলখিনিত মানে ওলকবি দি থৈ দিছোঁ। আৰু দাইলৰ ফেনটো যে এইটো মই মাজে মাজে পেলাই থাকোঁ। মানে মই দাইল প্ৰায় মানে খোলাকৈ বনাওঁ, এনেকৈ নিমখ দি সিজা, তাৰপিছত তেল মাৰিম আৰু। এই কুকাৰত দি মই ইমান দাইল বনাই ভাল নাপাওঁ। তো আৰু এতিয়া এইবিলাক বনাব লাগিব। মই মাংসৰ পৰা এনেকৈ অকণমান ভাজি লওঁ, পিঁয়াজ আৰু কি কয় জিৰা, শুকান জলকীয়া আৰু মছলা, আদা নহৰু এতিয়াহে দিলোঁ। আদা নহৰু ইয়াত হালধি চব আছে, জিৰা ধনিয়া গুড়ি, এটা বস্তু জিৰা ধনিয়া মই বনাই থোৱা। এইটো এনেকৈ বনাই থ'লে সুবিধা হয় আৰু। এফালে দাইলো উতলি আছে, দাইল তেল মাৰিলোঁ পাঁচফোৰণৰ লগত। মাংসত এতিয়া বহুত ধুনীয়া ৰং আহিলে আৰু, দেখিছে নহয়। মানে মছলাখিনি দিওঁ, গেছটো কমাই একদম ভাজিবলৈ ঢাকি, তেতিয়া খুব ধুনীয়া মানে মাংসটো পিঁয়াজৰ লগতে কোমল হৈ আহে আৰু লগতে অলপ ফ্ৰাই টাইপো হয়। খাই মানে এইটো টেষ্টটো ভাল লাগে। তো আৰু এতিয়া অকণমান যেতিয়া লগা হ'ব, মই পানী গৰম কৰি আছোঁ, পানী দি দিম। তাৰ অলপ দেৰি উতলাম, প্ৰায় 15-20 মিনিট উতলাম। উতলাৰ পিছত মোৰ ছাগলী মাংস ৰেডি হৈ যাব। মাংস ভবাহে যায় যে পানী দি হৈ যাব নেকি, কিন্তু মোৰ মনে নকয় আৰু মানে তেনেকৈ পানী এবাৰ দি উতলাই অকণমান একেবাৰে কমি গ'ল। আৰু ধনিয়া পাত এনেকৈ দি থৈ দিছোঁ। আৰু অকণমান পানী দিম, উতলাম তেতিয়া আমাৰ মাংস ৰেডি হ'ব আৰু। আজি যিখন আমি পাৰ্ক গ'লোঁ, উজান বজাৰৰ যিখন পাৰ্ক, সেইখন সঁচাকৈ বৰ ধুনীয়া বনাইছে। একদম মানে যেন ক'ৰবাত বাহিৰৰ জেগাত আছোঁ, সেই ভাইবছ এটা আহিছে। আৰু এনেকুৱা ভাল কাম আমাৰ অসমত হ'ব লাগে। যিহেতু আমাৰ অসমখন এনেও ধুনীয়া, আৰু বেছি ধুনীয়া হোৱাটো আমি বিচাৰোঁ। তো তেনেকৈ ধৰণে আৰু বহুত মানুহ আহিছে, বহুতে চাবলৈ আহিছে, ভালো পাইছে। মাংস ধুনীয়া কোমল হৈয়ে গৈছে। মোৰ বনোৱাৰ পৰা 1 ঘণ্টাৰ বেছিয়ে হ'ল মাংস। এতিয়া পানী আকৌ দি থৈ দিলোঁ অকণমান, এইখিনি উতলাই এতিয়া আৰু সিজিলে হ'বই আৰু। এইফালে মাটনো ৰেডি, ছাগলীৰ মাংস। আৰু এইটো কিন্তু একদম প্লেইন খিচিৰি, মানে অলপ বাটাৰ দি পিনে খিচিৰি।